लाखपति आइजो बिथांखिनि फर्म फिलआप खालामनायनि मुङाव रां लानायनि अजद जिबिका कखि प्रणिता उपाध्यायजों लोगोसे बबिता पद्दार आरो कल्पना देवीनि सायाव जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला सावगारियाव नुनाय साथाम आइजोआ तामुलपुर जौगाखां खोन्दोनि सिंनि 2 नं पश्चिम कुमारिकाटा भिसिडिसिनि मारियामपुर शान्तिपुर आरो देवीनगर गामिनि एकता बिअनि मोन 18 सेल्फ हेल्प हानजानि सा 200निबो बांसिन आइजोफोरनि फर्म फिलआप खालामनायनि मुङाव साफायाव 120 राङै लानायनि बाथ्राया सोराङाव फैदों। आइजोफोरनि थांना थानाय राहानि थाखाय सोरखारा होनाय बिथांखिनि फर्म फिलआप खालामनायनि मुङाव तामुलपुर जौगाखां खोन्दोनि जिबिका कखि प्रणिता उपाध्यायजों लोगोसे बबिता पद्दार आरो कल्पना देवी मोना रां लानायनि सायाव एकता बिअनि नेहाथारि आरो हानजानि सोद्रोमाया दुखु मोननाय फोरमायनानै खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। मैं एकता बिअर सेक्रेटारि है आमार तामुलपुर ब्लकर आन्डारत 2 नং पश्चिम कुमारिकाटा भिसिडिसि गाँव मरियामपुर। तो काली आमार माननीय मुख्यमंत्री महोदय दिया महिला उद्यमिता आँचनिर फर्मखन फिलआप करोते बायदসকলৰ লগত কিছু মানে प्रब्लेम হৈছে आलोचना কৰা। तो এটোৱে মানে আমি বহুত দুখ অনুভৱ কৰিছোঁ যে বাইদেউসকল কালি আহি মানে ফৰ্মখন ফিলআপ কৰোঁতে মানে ফৰ্মখন নিজে মানে বাইদেউসকলে ফিলআপ কৰি আছে। তো আমিও ভাবিছোঁ যে আমাৰ এই একতা বিহত 18টা গোট আছে। তো একতা বিহত 18টা গোট আছে। তো মানুহ হ'ব 220 জনীমান হ'ব। তো 220 জনী যদি হয় তো বহুত ভিৰ হৈ আছে। তো আমি ভাবিছোঁ নিজাকে আমি যিবিলাক জানো নিজাকে ফৰ্মখন ফিলআপ কৰিম, যিবিলাক নাজানো এইটো বাইদেউ তো বহি আছে, আমাৰ জীৱিকা সখী বাইদেউ লগতে আছে, যিবিলাক নাজানো এইটো বাইদেউক সুধি আমি ফৰ্মখন ফিলআপ কৰিম। তো তেনেকুৱা ভাবি আমি ফৰ্মখন ফিলআপ কৰিবলৈ বহিছোঁ। তেতিয়া বাইদেউ এজনী আহি আমাক কৈ আছে যে এইটো আপোনালোকে নিজে ফিলআপ কৰি আছে, আমি ৰিস্ক নলওঁ। তো তেনেকুৱা কোৱাত মানে আমাৰ গোটেইকেইটা মানে সদস্যাই আমাৰ গোটৰ মানে উঠি বাইদেউৰ কাষত গৈছে ফৰ্ম ফিলআপ কৰিবৰ কাৰণে। তো আমি ভাবিছোঁ তো ৰিস্ক নলয় যদি আমি ফিলআপ নকৰোঁ, বাইদেৱে ফিলআপ কৰিব। তো এইটো হ'ল। আৰু 2 নম্বৰ কথাটো হ'ল যে ক'লা পেনাৰৰ লগত লিখিলে ফৰ্মখন ৰিজেক্ট হ'ব। ডাইৰেক্ট মানে যিবিলাক ক'লা পেনৰ লগত ফিলআপ কৰিছে এওঁলোকৰ মানে ফৰ্মখন নল'ব, ৰিস্ক নল'ব বুলি কৈছে। তো সেইটো কাৰণে আমি এইটো দুখ অনুভৱ কৰিছোঁ। আৰু মানে পইচা লৈছে 120 টকাকৈ, চবৰ পৰাই লৈছে 120 টকাকৈ। তো 120 টকাকৈ হিচাপ কৰিলেও আমাৰ 220 জনী হৈ আছে। তো 200 জন হ'লেও মানে 120 টকাকৈ হ'লে বহুত 18,000ৰ পৰা ওপৰত হৈ আছে। তো আমি হিচাপ কৰিলেও বহুত পইচা আমাৰ পৰা গৈছে। তথাপি আমি ভাবিছিলোঁ যে কিবা এটা দিম গোটৰ পৰা। তো ৰিস্ক নল'ম বুলি কোৱাত আমি বহুত দুখ পাইছোঁ। এতিয়া কি ব্যৱস্থা কৰে, কি ক'ব? চৰকাৰৰ পৰা কিবা ব্যৱস্থা ল'ব বিচাৰে নেকি? চৰকাৰৰ পৰা ব্যৱস্থা মানে এইটোৱে আমি যিটো আমি ফৰ্ম ফিলআপ কৰিছোঁ এইটো যাতে ৰিজেক্ট নহয়, আৰু বাইদেউসকল যিবিলাক লৈছে এইটোৱে যাতে ৰিজেক্ট নহয়, সেইটোৱে। আৰু আমি জানো এইটো ফৰ্ম ফিলআপ কৰাত কোনো টকা নালাগে, হ'লেও মানে বাইদেউসকলে খুজিছে আৰু দিছোঁ আমিও। আপোনালোকক কিবা বেয়া ব্যৱহাৰ কৰিছে নেকি? বেয়া ব্যৱহাৰ মানে যিবিলাক নিজে ফৰ্ম ফিলআপ কৰিছিল এওঁলোকৰ ফৰ্মখন নল'ব বুলি কৈছে, নল'ম বুলি ডাইৰেক্ট টেবুলৰ তলত থৈ দিছিল। তাৰ কাৰণে বহুত দুখীয়া। যোৱাকালি মানে ইয়াত আমি ফৰ্ম ফিলআপ কৰিব আহিছিলোঁ। চবে মানে যিটো নেকি 3টা গাঁৱৰ আছিলে, 18টা গ্ৰুপ আছোঁ আমি, গোটেইখিনি ইয়াত জমা হৈছোঁ ফৰ্ম ফিলআপ কৰিবৰ কাৰণে। বাইদেউজনী আহিছিলে, বাইদেউৰ লগত কিছুমান বাইদেউকো লৈ আহিছে। সেই বাইদেউ ইহঁতৰ লগতে যেনিবা ইহঁতে ফিলআপ কৰিলে হয়, তে ইহঁতে বহুত কেইটাৰ ফিলআপ কৰিছে। কিছুমান বাইদেউ আমি আলোচনা কৰিছোঁ, চাইছোঁ যিটো নেকি অলপ ইজি লাগিছে, সেইকেইটা আমি নিজেদি কৰিছোঁ। নিজেদি কৰোঁতে আমি নিজেদি কৰাৰ পিছত 2টা গোট অকল লৈ কিনি গৈছিলোঁ ফৰ্ম ফাইলত ভৰাই কিনে। ফাইলটো মই লৈ কিনি যেতিয়া দিছোঁ তেতিয়া কৈছে যে, মই কৈছোঁ বাইদেউ এইটো আমি নিজেদি ফিলআপ কৰিছোঁ। এনেকুৱা কোৱাৰ লগে লগে কৈছে এইটো ৰিজেক্ট হ'ব। এনেকুৱা ৰিজেক্ট হোৱা কৰি এইটো উঠাই কিনি নাচালে যে কি ফিলআপ কৰা গৈছে, তাত নোচোৱাকৈ ডাইৰেক্ট কৈছে ৰিজেক্ট হৈছে। ৰিজেক্ট পিছত নেক্সটৰ ক'লে যে ক'লা কলম দি ক'লা পেনেদি মানে লিখা গৈছে। সেই ক'লা পেনেদি লিখিব নালাগিছিলে, ব্লু পেনেদি লিখিব লাগিছিলে, তেনেকুৱা কৈছে। তাৰপাছত সেই টেবুলত বহুতকেইটা ফাইল আছিলে, সেই ফাইলৰ তলত 2টা ফাইল যিটো নেকি ৰচন গোট আছিলে আৰু মহিমা, এই 2টাটো মাটিৰ তলত থৈ দিছে, মাটিত টেবুলৰ পৰা তলত।
তাৰপিছত কৈছে এইটো নহ'ব, ৰিজেক্ট হৈছে, আমি এইটো ৰিস্ক ল'ব নোৱাৰোঁ বুলি। আৰু তেনেকুৱা বাৰু বেলেগ বাইদেউ আছিলে যিটো নেকি হাতত গম নাপাওঁ আমি যে 120 টকা কৰি এটা ফৰ্ম ফিল আপ কৰোঁতে লাগে। তে কিছুমানে পইচা নোলোৱাকৈ আহিছে, ইহঁতে গম পাইছে আৰু জানে নিজেদি ফিল আপ কৰিব। এই ফিল আপ কৰি থাকোঁতে ফটোকেইটা লগাই আছিলে যেতিয়া নেকি আঠা দি, তেতিয়া কৈছে এইটো ফৰ্ম ফিল আপ কৰোঁতে এইটো তহঁতে যে নিজেদি কৰি আছা এইটো ৰিজেক্ট হ'ব বুলি এনেকুৱা কৈছে। আৰু সেই বাইদেউজনী আছিলে প্ৰতিমা প্ৰণীতা উপাধ্যায়, কল্পনা আছিলে আৰু ববিতা পোদ্দাৰ আছিলে আৰু তাৰ লগত আৰু 3জনীমান আছিলে, ইহঁতৰ নামটো নাজানো। কিমান কিমানকৈ লৈছে পইচা? 120 টকা কৰি লৈছে এজনীৰ পৰা। আৰু ফৰ্ম এটা এক্সট্ৰা ফৰ্ম আছিলে সেইটো 10 টকা কৰি, 130 টাকাকৈ লৈছে। 130 টকা কৰি। আপোনালোকে দুখিত নেকি? আমি দুখিত মানে ইমান মানুহৰ আগত ডাইৰেক্ট আমাক লৈ কিনি আমি যিখিনি লৈ কিনি দিছোঁ, ডাইৰেক্ট কৈছে ইমান মানুহৰ আগত তহঁতে বহুত জানাগিৰি দেখাইছে, অলপ চলপ পঢ়া শুনা কৰিছে, সেই পঢ়া শুনা কৰাৰ কাৰণে এইকেইটা ভুল ভ্ৰান্তি কৰা। মূৰ্খ মানুহকেইটাই ভাল, যেনিবা অনপঢ়কেইটাই ভাল, পঢ়া শুনাকেইটা এনেকুৱা ভুল কৰে বুলি কৈছে। আৰু মানুহৰ আগত বহুত মানুহ আছিলে, ইমানজন আমি 18টা গোটৰ মহিলা গোটেইখিনি আছিলে। ধমকি মানে তেনেকুৱা দিন ডাইৰেক্ট কৈছে যে এইটো আমি ৰিজেক্ট কৰিছোঁ, ৰিস্ক ল'ব নোৱাৰোঁ। 2টা গোটৰ ডাইৰেক্ট কি কৈছে যে ৰিজেক্ট কৰিছোঁ, এইটো ৰিস্ক ল'ব নোৱাৰোঁ সেই বুলি আৰু এক্সট্ৰা থৈ দিছে। বেলেগ ফাইলতকৈ আমাৰ ফাইলটো বেলেগকৈ থৈ দিছে। পইচাটো ইহঁত ডাইৰেক্ট খুজি লৈছে নেকি? ডাইৰেক্ট খুজিছে, এইটো ফৰ্ম যিটো নেকি দিওঁতে ডকুমেণ্টছ দিওঁতে খুজিছে 120 টকা কৰি দিয়ক বুলি। চবৰ পৰা লৈছে নেকি? চবৰ পৰাই লৈছে, চবৰ পৰাই। এতিয়া কি ক'বা আপুনি? আমি কি কওঁ সেইটোৱে, আমিতো এইটো পিছত যেনেকা যে বাইদেৱে কৈছে ডাইৰেক্টলি ৰিজেক্ট হ'ব, যাতে আমি এইটো আশা কৰোঁ। আমিও নহতে গোট বনাইছোঁ কিবা এটা আশা কৰিয়ে, কিবা এটা পাম বুলিও। এইটো জানো চৰকাৰৰ সুবিধা হয়, কিন্তু বাইদেৱে তাতে জমা নকৰাৰ আগতে ডাইৰেক্ট কৈছে ৰিজেক্ট। এই ৰিজেক্ট হোৱাৰ কাৰণে বহুতে দুখ কৰিছে, যে নেকি কিবা এটা পাম বুলি আশা কৰি আমি জমা কৰিছিলোঁ, হয়তো ফিল আপ কৰিছোঁ, যে ৰিজেক্ট হ'ব বুলি কোৱাৰ কাৰণে আমাকো মনত আঘাত লাগিছে। যে মানে যিটো আশা আছিলে সেইটো নিৰাশা হ'ব নিচিনা ভাৱ আহিছে আৰু।